हेलो गाइस नमस्कार मैं आज आपनक देखुৱাম गुवाहाटी यूनिवर्सिटीत যদি আপুনি পঢ়ি আছে আৰু অন্য এটা ইউনিভাৰ্চিটিত পঢ়িবলৈ যায় বা ইউনিভাৰ্চিটিতো কেতিয়াবা আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগে। আপুনি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন কোনো বৰ্ডৰ পৰা আপোনাক দিয়া নহয় আৰু আপুনি এই ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব পাৰিব মই আজি আপোনাক দেখুৱাম। আপুনি প্ৰথমে গুগল বা ক্ৰম ব্ৰাউজাৰত যাব। যাওয়ার পিছত ইয়াত GU ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথম লিংকটোত ক্লিক কৰিব। প্ৰথম লিংকটোত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰখন লিখিব। মই মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰখন লিখি আছোঁ 1800। ডেট অফ বাৰ্থটো ক্লিক কৰিব। ইয়াত ক্যালেন্ডাৰৰ চিহ্ন আছে। ক্যালেন্ডাৰৰ চিহ্নত গৈ আপুনি প্ৰথমে আপোনাৰ ইয়াৰটো সিলেক্ট কৰিব, তাৰপিছত মাহটো সিলেক্ট কৰিব, তাৰপিছত ডেটটো সিলেক্ট কৰিব। আপোনাৰ ইয়াত এটা ক্যাপচাৰ আছে, ক্যাপচাৰটো ফিল কৰিব লাগিব। ডাউনলোডত ক্লিক কৰিব। মই যেহেতু আগতে ডাউনলোড কৰিছিলোঁ সেইকাৰণে ডাউনলোড এগেইন বুলি আছে, আপুনি ডাউনলোডত ক্লিক কৰিব। এনেদৰে আপুনি আপোনাৰ ফাইলখন বা সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। আপোনাৰ ফাইলত গৈ আপুনি চেক কৰিব পাৰিব। ধন্যবাদ।